পশ্চিম আলুপতি যুৱ সন্থাৰ উদ্যোগত প্ৰাইজমণি ডে নাইট ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আয়ুব নামেৰ সভাপতিত্বত উক্ত ভলীবল খেল প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীযুত দেৱাশিষ কাশ্যপ ভাৰপ্ৰাপ্ত বিষয়া আলুপতি চৰ আৰক্ষী থানাৰ। উক্ত উদ্বোধনী অনুষ্ঠানৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই 1 মিনিট মৌনতা অৱলম্বন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে খেলখনৰ প্ৰথম পুৰস্কাৰদাতা চেঙা সমষ্টিৰ যুৱ নেতা অগপ সাদ্দাম হুছেইন। অহা 2024 বিধানসভা নিৰ্বাচনত চেঙা সমষ্টিৰ প্ৰতিটো গাঁও পঞ্চায়ততে যাৰ ৰাইজৰ বিপুল সঁহাৰি দিনক দিনে পাই আহিছে তাৰ হৈ উপস্থিত থাকে। সুলতান মাহমুদ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য অগপ, আদম আলী চাৰদা NGO সভাপতি, আফজালুৰ ৰহমান অগপ কৰ্মী, ৰহম আলী অগপ কৰ্মী, আশৰাফুল আলম অগপ কৰ্মী। বহুদিনৰ পৰাই সাদ্দাম হুছেইন অগপ দলৰ দলীয় টিকট প্ৰত্যাশী হিচাপে সমষ্টিৰ চুকে কোণে ৰাইজৰ মাজত চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে। গতিকে সমষ্টিবাসীৰ বিপুল সঁহাৰিৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জনাই যুৱ নেতা সাদ্দাম হুছেইন সভাত উপস্থিত থাকে। সুলেমান আলী সভাপতি, পশ্চিম আলুপতি আঞ্চলিক বজাৰ কমিটি, বাবুল ইছলাম সদস্য, আলুপতি মাজৰচৰ গাঁও পঞ্চায়ত, ইয়াৰ উপৰিও উক্ত অঞ্চলৰ বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। খেলটো হৈছে শিক্ষাৰ এটা অংগ। আমাৰ যুৱ প্ৰজন্ম আজিৰ এই খেলৰ জৰিয়তে ডিষ্ট্ৰিক্ট লেভেলত বা নেশ্যনেল খেলৰ বিষয়ত খেলিব পাৰে আৰু আমাৰ যিটো ৰাইজ বা মুৰব্বী সমাজ ইয়াত আহিছে আজি এই খেলত সহযোগিতা কৰাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ প্ৰথম পুৰস্কাৰদাতা সাদ্দাম হুছেইনক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। নহওক আজি পশ্চিম আলুপতি অঞ্চলৰ যুৱক ল'ৰাবিলাকে আমাৰ মাজত এই মুহূৰ্তে 23 নম্বৰ চেঙা বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ যুৱ নেতা সাদ্দাম হুছেইন ডাঙৰীয়াৰ জৰিয়তে তেখেতে প্ৰথম পুৰস্কাৰ লৈছে। লগতে তেখেতক উদ্বোধক হিচাপে আজিৰ এই অনুষ্ঠানত মাতিছিল, কিন্তু বিশেষ অসুবিধা থকাৰ কাৰণে আমাক সাদ্দাম হুছেইন ডাঙৰীয়া দলীয় সতীৰ্থ হিচাপে আমাক পঠাইছে আৰু আজি ইয়াত আহি যিখিনি পালোঁ পশ্চিম আলুপতি যুৱ সংঘৰ যিখিনি বিষয়ববীয়া আছে তেখেতসকলে যি ধৰণে আমাক মৰম কৰিছে আৰু এই মৰমত আমি উল্লাসিত হৈছোঁ যে সঁচাকৈয়ে নৱগঠিত 23 নম্বৰ চেঙা বিধান পৰিষদত সাদ্দাম হুছেইন ডাঙৰীয়াক পশ্চিম আলুপতিৰ যুৱ সংঘৰ জৰিয়তে তথা মুৰব্বী সমাজৰ জৰিয়তে সকলো ব্যক্তিয়ে সাদ্দাম হুছেইন ডাঙৰীয়াক আঁকোৱালি ল'ব তাৰ এটা অনুমান হৈছে। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 98640846
600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।